1,76,000 ভোট থকা দুলীয়াজান সমষ্টিত মই আপোনালোক জানে যে আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু মোৰ জীৱনত মই সপ্তমবাৰৰ কাৰণে মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। 2001 চনত মই মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ, 2006 চনত কৰিছিলোঁ, 2011 চনত কৰিছিলোঁ, 2014 চনত কৰিছিলোঁ, 2019 চনত কৰিছিলোঁ, 2024 চনত কৰিছিলোঁ আৰু এবাৰ 2026 চনত মনোনয়ন পত্ৰ দাখিল 7বাৰ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। উজনি অসমৰ চাগে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম ব্যক্তি 7বাৰ মই মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। 2001 চনত মই বিধায়ক হৈছিলোঁ, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম বিধায়ক হৈছিলোঁ 2001 চনত। 8জন অসমৰ পৰা জিকিছিল আৰু সেই সময়ত আমাৰ সাংগঠনিক ভেটি একেবাৰে দুৰ্বল আছিল। তথাপি দুলীয়ানবাসী ৰাইজে সেই সময়ত মোক জয়ী কৰিছিল দুলীয়ানৰ পৰা। সেইকাৰণে দৃঢ় বিশ্বাস আছে এতিয়াতো আমাৰ পাৰ্টীৰ সাংগঠনিক ভেটি শক্তিশালী। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, তেওঁলোকৰ দিনত কিছুমান কাম হ'ল। সেই কামখিনিকে আমাৰ অস্ত্ৰ হিচাপে লৈ আমি গাঁৱত মানুহৰ ওচৰত কাষ চাপিম আৰু ভোট বিচাৰিম। মোৰ দৃঢ় বিশ্বাস আছে জিকাটোতো 100% আমি জয়ী হ'ম, কিন্তু আজি কৈ দিয়াত অসুবিধা হ'ব কাৰণ আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু আমি 12 দিন সময় পাম মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত প্ৰচাৰ অভিযান চলাবলৈ। আৰু যেতিয়া প্ৰচাৰ অভিযান চলাম তো নিশ্চয় আপোনালোকক লগ পাম, তেতিয়া নিশ্চয় ক'ম যে কিমান ভোটৰ ব্যৱধানত জয়ী হ'ম, এই কথা নিশ্চয় জনাম। কিন্তু আমি দেখিছোঁ যথেষ্ট ভোটৰ ব্যৱধানত জয়ী হ'ম, কাৰণ মই যিবিলাক অঞ্চলত ঘূৰিছোঁ মই দেখিছোঁ সেই সময়ত যেতিয়া মই 2001 চনত যেতিয়া তেনে ঘূৰিছিলোঁ তেতিয়া কোনোবা অঞ্চলত 10জন মানুহ পাওঁ, এতিয়া 1000 মানুহ দেখা পোৱা গৈছে। মানে ঘৰত কোনো মানুহেই নাই, সকলো মানুহ মোৰ মিটিঙলৈ আহিছে। আৰু কিছুমানক দেখিছোঁ যে তেওঁৰ দেউতাকে পাৰ্টি কৰিছিল এই সময়ত মোৰ লগত, এতিয়া তেওঁৰ পুতেকে আহিছে মোৰ লগত পাৰ্টি কৰিবলৈ। তো তেওঁলোক ডাঙৰ দীঘল হ'ল আৰু মই বিশ্বাস আছে দুলীয়ানবাসী ৰাইজে মোক আশীৰ্বাদ কৰিব আৰু মই দুলীয়ান সমষ্টিৰ পৰা জয়ী হ'বলৈ সক্ষম হ'ম।